মোৰ নাম শ্ৰী হিমন্ত দাস। মই HSL পৰীক্ষাত 83.16% পাবলৈ সক্ষম হৈছোঁ। পাকা উচ্চতৰ মাধ্যমিক বিদ্যালয় শিঙৰা। মই মোৰ মা দেউতাৰ লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক বহুত সহায় কৰিছে। মা দেউতাই মোক বহুত উৎসাহ জনাইছে, মোক বহুত সাহস দিছে, আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে মোক বহুত সহায় কৰিছে। মোক সফলতা লাভ কৰা তেওঁলোকৰ বহুত অৱদান আছে। মই চায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ। মোক বহুত সহায় সহযোগিতা কৰিছিল। তেওঁলোকে মোক সকলো বিষয়তে উৎসাহ জনাইছিল। বিয়া মানে ভালেই হৈছে, যিহেতু মই এতিয়া টিউশ্যনো দিব নোৱাৰিলোঁ। যদি মই ভালকৈ টিউশ্যন দিব পাৰিলোঁ তেতিয়া ভালেই হ'ল হয়, কিন্তু মই টিউশ্যনো দিব নোৱাৰিলোঁ। আৰু মই পাঠশালা পঢ়োৱাবাত তাৰমানে হাজিৰা কৰোঁ, মই এই আপোনাৰ চাফাই কৰ্মীত কাম কৰোঁ। গতিকে মোৰ এনেকুৱা পইচাও নাপাওঁ, গতিকে কিবা কৰি আমি চলি আছোঁ পৰিয়ালটো। এতিয়া মই ভাবিছোঁ চৰকাৰী স্কুলতে দিব লাগিব, যিহেতু আগৰ পৰা চৰকাৰী স্কুলতে পঢ়ি আহিছোঁ। যিহেতু আমাৰ টকা পইচাৰ নায়েই, আমি চৰকাৰী স্কুলতে পঢ়াব লাগিব, সেয়ে আশা কৰিছোঁ। আছোঁ ইয়াতকৈ যিখিনি ভাল হৈছে, তাতকৈ যি আৰু হাই ছেকেণ্ডেৰী ফাইনেলত আৰু ভাল হয়, মই সেইখিনি কামনা কৰিছোঁ, ল'ৰাটোকো কৈছোঁ। মোৰ মাইকী, ল'ৰাটো আৰু ছোৱালী এজনী।